সংবাদ মেলত কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰী, কুশল শৰ্মাৰ কেইবাটাও বিস্ফোৰণ। নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিছিল, কিন্তু এবাৰ বিজেপিয়ে মহাত্মা গান্ধীৰ আদৰ্শ পুনৰ হত্যা কৰিব বিচাৰিছে। MGNৰেগা আঁচনিৰ নাম সলনিৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আঁচনিখনৰ পূৰ্বে 100% কেন্দ্ৰীয় চৰকাৰৰ আছিল, বৰ্তমান ৰাজ্য চৰকাৰৰ 40% আৰু কেন্দ্ৰীয় চৰকাৰৰ 60%। আমি দাবী কৰিছো 100% ধন কেন্দ্ৰীয় চৰকাৰে দিয়ক। ৰাজ্য চৰকাৰৰ ঋণৰ বোজা প্ৰায় 2 লাখ কোটি টকা। এনেদৰে অসমত ৰাজ্য চৰকাৰে এই আঁচনি চলাব নোৱাৰিব বুলি সংবাদ মেলতে এই কথা উল্লেখ কৰিলে। প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া আৰু UPA চেয়াৰমেন শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে দুখীয়া ৰাইজৰ কাৰণে আৰু আনএমপ্লয়ড আনস্কিল ৱৰ্কাৰৰ কাৰণে এখন আঁচনি ওলাইছিলে। সেই আঁচনিখনৰ নামে হৈছিলে এনৰেগা আঁচনি। আৰু 2009 চনত 2 অক্টোবৰৰ দিনা এই আঁচনিখনৰ নাম হ'ল MGNৰেগা আঁচনি। এই আঁচনিখনৰ উদ্দেশ্য আছিলে ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱৰ যিসকল আনএমপ্লয়ড যুৱকসকল আছিলে আৰু যিসকলৰ আনস্কিল ৱৰ্কাৰ বুলি যাক কোৱা হয়, সেই ৱৰ্কাৰসকলক লৈ সবল অৰ্থনীতি আৰু নিজৰ অধিকাৰৰ কাৰণে 100 দিনৰ ৰোজগাৰ দিয়াৰ এখন আঁচনি আছিলে, আৰু সেই আঁচনিখনৰ নামে আছিলে MGNৰেগা আঁচনি। অতি দুৰ্ভাগ্যৰ বিষয় যে ভাৰত চৰকাৰ, মোদী চৰকাৰে এই আঁচনিখনৰ